কোনো সাহায্য দি আপোনালোকক উদ্ধাৰ কৰিব নোৱাৰোঁ। আমাৰ সিমানকণ শক্তি নাই, কিন্তু আপোনালোকৰ দুখৰ সময়ত আমি দুখৰ সময়ত কেৱল আপোনালোকৰ দুখৰ সমভাগী হ'বৰ কাৰণেহে আহিছোঁ। আপোনালোকৰ ওচৰলৈ আমি অকল একেঠাই মানুহ নহয়, এখেতসকল হৈছে চৰাইদেউ, এজন শিৱসাগৰ, এজন গোলাঘাটৰ পৰা আহিছে, আমি যোৰহাট, এখেতো চৰাইদেউৰ পৰা আৰু আহিছে, আৰু এজন এখেত চৰাইদেউৰ পৰা আহিছে, আৰু যোৰহাটৰ আমাৰ আৰু আছে বাকী শিৱসাগৰ জিলা। এইসকল আমি এইসকলে সকলোৱে লগ লাগি আপোনালোকৰ খালি দুখৰ সময়ত মাত এষাৰ মাতিবলৈ আহিছোঁ। মৃদঙীয়া গায়ন বায়ন সংস্থাৰ তৰফৰ পৰা আমি মাত এষাৰ মাতিবলৈ আহিছোঁ। আমি আপোনালোকৰ এই সমভাগী হ'বলৈ আহিছোঁ দুখৰ। গতিকে আমি এই সময়ত আপোনালোকক সামান্য এটা আপোনালোকৰ এই সময়ত আটাইতকৈ প্ৰয়োজনীয় কেইপদমান সামগ্ৰী আমি যুগুতাই আনিছোঁ। এইখিনিকে আপোনালোকক আগবঢ়াম। এইখিনি আপোনালোকক দিয়াৰ সময়ত আপোনালোকে আমাক বেয়া নাপাব, আমি হয়তো অপৰাধো হ'ব পাৰে। কেৱল মাত্ৰ আপোনালোকৰ ওচৰত আমি দেখা কৰিবলৈ আহিছোঁ। মই আশা ৰাখিছোঁ আপোনালোকৰ ওচৰলৈ আৰু হয়তো লোক আহিছে, আৰু আমাৰ দৰে চৰকাৰেও তাৰ কাৰণে সাহাৰ্য দিব, আৰু তাৰ কাৰণে সাহাৰ্যৰ কাৰণে আমি চৰকাৰৰ ওচৰতো আমাৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ আমি সাংস্কৃতিক বিভাগৰ যোগেদি চৰকাৰক এটা হেঁচা দিবলৈ আমি চেষ্টা কৰিম। গতিকে এইখিনিকে আপোনালোকৰ ওচৰত আমি ক'বলৈ আহিলোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি সকলোৱে নমস্কাৰ জনাইছোঁ।